নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যোৰহাট আৰু মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈছে কোনে কোনে এপ্লাই কৰিব পাৰিব এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট কেতিয়া কোৱালিফিকেশ্যন কিমান লাগিব বয়স কিমান লাগিব ফুল ডিটেইলি ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে তাৰ নটিফিকেশ্যন পাব ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম পোষ্টটো লৈছোঁ আমি যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে যোৰহাট জুডিচিয়াৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা আপোনালোকৰ পোষ্ট আপোনালোকৰ কি আহিছে চাই লওক এপ্লাইটো ষ্টাৰ্ট হৈ আছে 21 তাৰিখ 5 মাহ 2024 অৰ্থাৎ মে' মাহৰ 5 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ আছে পোষ্ট আহিছে দুটাই পোষ্ট আহিছে আনৰিজাৰ্ভত এটা হৈছে অফিচ এছিষ্টেণ্ট আৰু আনটো হৈছে পিয়ন অফিচ এছিষ্টেণ্টৰ আপোনাৰ মন্থলি চেলাৰী ৰাখিছে 18,000 টকা আৰু যিটো পিয়নৰ পোষ্ট আছে এইটো হৈছে 12,000 টকা মন্থলি চেলাৰী ৰাখিছে আৰু ৱৰ্ক ইন ইণ্টাৰভিউ ডেটটো দি দিছে 2 তাৰিখ 6 মাহ 2024 অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে আৰু পিয়ন পোষ্টটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো দিছে 30 তাৰিখ 6 মাহ 2024 আপোনালোকৰ মে' জুন মাহৰ 2 তাৰিখে এটা ৱৰ্ক ইন ইণ্টাৰভিউ আনটো হৈছে 30 তাৰিখ 6 মাহ 2024 30 জুন তাৰিখে আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব আৰু এই অফিচিয়েল নটিফিকেশ্যন যদি চাওঁ বুলি ভাবে আপোনালোকে নিজৰ মোবাইল ফোনতে মাৰিলে হ'ল https এইটো jorhat.doctors.gov.in অফিচিয়েল ৱেবছাইট আপোনালোকে গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে নটিচটো ওপৰতে আহি আছে আপোনালোকে পাই যাব তাৰ উপৰি এই নটিচখন ডেছক্ৰিপশ্যনত দিছোঁ সেইখনো গৈ আপোনালোকে পঢ়ি এবাৰ ভালদৰে চাই ল'ব পাৰিব তাৰপিছত আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ পোষ্টটো আপোনালোকে কোৱালিফিকেশ্যনটো লাগিব গ্ৰেজুৱেশ্যন যিকোনো এটা ডিচিপ্লিনৰ পৰা আৰ্টছ BA BSc BCom যিয়ে হওক কিন্তু আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব পাৱাৰ পইণ্ট এক্সেল ইত্যাদি MS Word ইত্যাদিবোৰ সাময়িক জ্ঞান থাকিব লাগিব তাৰপিছত আপোনালোকৰ যিটো পিয়নৰ পোষ্ট আছে পিয়নৰ মাত্ৰ আপোনালোকে 8 পাছ হ'লে মিনিমাম 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপুনি হাই ছেকেণ্ডেৰী পাছলৈকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব হাই ছেকেণ্ডেৰীকে যদি বেছি পঢ়ে তেন্তে এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব বয়সটো আপোনালোকৰ পিয়নৰ পোষ্টটোৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যদি গ্ৰেড 3 পোষ্টৰ অফিচ এছিষ্টেণ্টৰ এপ্লাই কৰোঁ বুলি ভাবে তেন্তে আপুনি 21 বছৰৰ পৰা 40 বছৰলৈকেহে এপ্লাই কৰিব পাৰিব এইখিনিয়ে মই গোটেই কথাখিনি কৈ দিলোঁ ৱৰ্ক ইন ইণ্টাৰভিউ ডেটটো আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে 2 তাৰিখ 6 মাহ জুন মাহৰ 2 তাৰিখে আৰু আপোনালোকৰ পিয়নৰ পোষ্টটোৰ কাৰণে 30 তাৰিখ 6 মাহে আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ ডেট সেই ডেটটোতে গৈ আপোনালোকে তাত ইণ্টাৰভিউটো উপস্থিত হ'ব লাগিব ফাৰ্ষ্ট টাইম এপ্লাই কৰিবলৈ যিহেতু আপোনালোকৰ কৰিব লাগিব এইটো পোষ্টৰ অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব তলত মই ডেছক্ৰিপশ্যন এখন ষ্টেণ্ডাৰ্ড ফৰ্ম দি থ'ম সেই ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ভালদৰে ফিল আপ কৰি আপোনালোকে নিজৰ যিখিনি কোৱালিফিকেশ্যন আছে গোটেইখিনি জেৰক্স কপিৰ লগত গাঁঠি আৰু যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ চাৰ্টিফিকেট থাকে সেইটো দি আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে পঠিয়াই দিব লাগিব তাৰ এড্ৰেছটো মই কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক নাইবা যদি ওচৰৰ নিজৰ যোৰহাট ডিষ্ট্ৰিক্টৰে হয় তেন্তে আপোনালোকে তাতে ডাইৰেক্ট গৈ যিটো জুডিচিয়াৰী অফিচৰ ড্ৰপ বক্স আছে তাতে আপুনি গৈ পেলানি ফৰ্মখন জমা দি থৈ আহিব পাৰে তাৰপিছত আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকে 30 তাৰিখৰ আগতে খুব সোনকালে জল্দি এপ্লাইটো কৰি দিয়ক আপোনালোকৰ 30 তাৰিখৰ আগতে আপোনালোক 30 মে' আগতে এপ্লাইটো কৰিলেহে হ'ব যিহেতু 2 তাৰিখে আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ আছে আপোনালোকক মই কৈছোঁ ইতিমধ্যে কিন্তু এই পোষ্টটো আপোনালোকৰ কণ্টেক্সুৱেল বেছত হ'ব এইটো কোনো ধৰণৰ পাৰ্মানেণ্ট পোষ্ট নহয় যোৰহাটৰ যিটো পোষ্ট আপোনালোকে মাথো 1 ইয়েৰ পিৰিয়ডৰ কাৰণেহে কণ্টেক্সুৱেল 1 ইয়েৰ বা 3 বছৰ বা 1 বছৰ বা 2 বছৰো হ'ব পাৰে তাৰ ভিতৰতে আপোনালোকে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে পঠিয়াই দিব সেইখন আপোনালোকে ৱৰ্ক ইন ইণ্টাৰভিউ টেষ্ট যিদিনা ডেট দিছে তাত গৈ আপোনালোকে মাতিব উপস্থিত হ'বগৈ লাগিব আনটো পোষ্ট আহিছে মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ইয়াত মাত্ৰ আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈছে 16 তাৰিখ 5 মাহ 2024 মানে 16 মে'ৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ আছে আপোনাৰ পোষ্ট এটাই আছে পিয়নৰ পোষ্ট আনৰিজাৰ্ভত আছে আৰু দৰমহাটো চাই লওক আপোনালোকৰ 12,000ৰ পৰা 37,500 টকা আৰু গেট পে 3,900 টকা আৰু মিনিমাম কোৱালিফিকেশ্যন আপুনি 8 পাছ কৰি 10 পাছ কৰিলে কৰিব লাগিব মিনিমাম মেট্ৰিক পাছ কৰিলে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াত দিছে যে দ'জ হু হেভ পাছ গ্ৰেজুৱেশ্যন অৰ ইকুইভেলেণ্ট চেল নট বি ইলিজিবল মানে আপুনি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত আপোনালোকৰ যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেন্তে এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব মানে আপুনি হাই ছেকেণ্ডেৰীলৈকে পঢ়া হ'লেহে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব এইটো কণ্টেক্সুৱেল নহয় এইটো সম্পূৰ্ণ পাৰ্মানেণ্ট পোষ্ট হয় যিটো মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পিয়ন পোষ্টটো যিটো আহিছে আনৰিজাৰ্ভতে আছে এটাই পোষ্ট আছে সেইটো সম্পূৰ্ণ পাৰ্মানেণ্ট পোষ্ট হয় তাৰপিছত আমি চাই লওঁ কোনটো এড্ৰেছত পঠিয়াব লাগিব মাজুলী ডিষ্ট্ৰিক্টৰ পোষ্টটোৰ কাৰণে এইটো দেখিছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মাজুলী পোষ্ট অফিচ গড়মূৰ
মোৰ ছাত্ৰ পিন 785104 ডিষ্ট্ৰিক্ট মাজুলী আসাম আৰু আপোনাৰ যদি মাজুলী ডিষ্ট্ৰিক্টৰ হয় বা ওচৰে পাজৰে হয় তেন্তে যিটো ড্ৰপ বক্স আছে তাত দি আহিলেও হ'ব মই কৈছোঁ ইতিমধ্যে যদি অন্য ডিষ্ট্ৰিক্টৰ পৰা আপুনি এপ্লাই কৰোঁ বুলি ভাবে তেন্তে অফলাইন মাধ্যমত আপোনাৰ পোষ্ট অফিচৰ জৰিয়তে পঠাই দিব পাৰে সেই এড্ৰেছটোত আপোনালোকৰ ইয়াত আপোনালোকৰ লাষ্ট ডেটটো হৈ গ'ল 31 তাৰিখ 5 মাহ 2024 অৰ্থাৎ মে' মাহৰ 31 তাৰিখৰ আগতে আপুনি এইটো পোষ্টত এপ্লাই কৰিব লাগিব আৰু বয়সটো দিছে 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব 1/1/2024 অৰ্থাৎ জানুৱাৰী মাহৰ 2024 1 তাৰিখৰ আগত আপোনাৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব আৰু SC ST ইয়াত কোনো ধৰণৰ এই দিনখন নাপাব যিহেতু আপোনালোকৰ ইয়াত আনৰিজাৰ্ভড পোষ্টটো আছে আৰু আপোনালোকৰ যিখিনি ডকুমেণ্ট দিব দিয়াৰ উপৰিও আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট দিব এইটো মষ্ট ইম্পৰ্টেণ্ট তাৰ উপৰিও আপোনালোকৰ এটা ইমেইল ID আৰু এটা ফোন নম্বৰ হোৱাটছআপ ফোন নম্বৰ দিবই আপোনালোকে যিহেতু এডমিট কাৰ্ড অফলাইনত নাহিবও পাৰে ফোন কৰিও আপোনালোকক জনাব পাৰে নাইবা আপোনালোকে এইটো যিটো অফিচিয়েল ৱেবছাইট দিছে majuli.doctors.gov.in অফিচিয়েল আপোনালোকৰ ৱেবছাইটটো ভিজিট কৰি থাকিব তাতে আপোনালোকৰ যেতিয়া লিষ্ট দি দিব একচেপ্ট লিষ্ট আৰু ৰিজেক্ট লিষ্ট তাতে আপোনালোকৰ নাম যদি থাকে আপোনাৰ যোনটো ডেটত মাতিব তাতে আপোনালোক গৈ উপস্থিত হ'ব লাগিব আৰু অফলাইন যদি আপোনালোকে কেনেদৰে কৰে নাজানে তেন্তে মই আগৰ ইউটিউব চেনেলত বহুখিনি ভিডিঅ' বনাই থোৱা আছে অফলাইনৰ ওপৰত ভিডিঅ' গৈ চাই ল'ব আইডিটো পাই যাব আৰু অফলাইনটো কৰিব পাৰিব আৰু তলৰ ডেছক্ৰিপশ্যনত এই অফিচিয়েল নটিফিকেশ্যনকেইখনৰ লিংক আৰু আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম সেইখন ধুনীয়াকৈ ফিল আপ কৰি আপোনালোকৰ পোষ্ট অফিচৰ জৰিয়তে অফলাইনত এপ্লাই কৰি দিব আৰু পোষ্ট যিহেতু এটা বা দুটাই আছে কমেই আছে তথাপিতো এপ্লাই নকৰাকৈ নাথাকিব আপোনাক যিহেতু চাকৰি এটাই লাগে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে পোষ্টত এপ্লাই কৰিব আৰু ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ তথা পৰিয়ালৰ অকণমান শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ইনফৰমেশ্যনটো পাই ভাল লাগিলে তেন্তে লাইক কৰিব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ।